সকলোকে অগ্নিনাথ শিৱ মন্দিৰলৈ স্বাগতম। আজি দেওবাৰ আৰু এতিয়া দেওবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্ত অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই বাবা সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰাৰ সময়তে আপোনালোকৰ মনৰ উদ্দেশ্যসমূহ বাবাক মনৰ পৰাই জনাব পাৰিব। ধন্যবাদ। शांतं पद्मसनस्थं विशुद्धधर्ममुक्तं पंचवक्त्रं त्रिनेत्रं शूलं भट्टं च खड्गं परशुविवरं दक्षिणङ्गिवहन्तं नागं पाशं च घन्तं डमरुकसहितं शङ्कुचवामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं भजामि। हे प्रभु अपराधिबला এই সমূহ ভক্তবান ৰাইজৰ হৈ আপোনাৰ দোকানীশ্বৰণত এই ভিতপদী প্ৰদান কৰা হৈছে। এই ভিতপদীত বেছিকৈ মোৰ বুলি ঘোষণাপন নকৰি আপুনি ভক্তসকললৈ আশীষ প্ৰদান কৰক। হে প্ৰভু, এই ভক্তসকলৰ মনত যি সংকল্প আছে সংকল্প সিদ্ধি কৰক। যিসকল সন্তান কামনাৰে আপোনাৰ দোকানীশ্বৰণলৈ আহিছে তেখেতসকলৰ সন্তান প্ৰাপ্ত কৰক। বিবাহ প্ৰাৰ্থীসকলক সৎপাত্ৰ পাত্ৰীলৈ ভ্ৰমণ কৰক। বিদ্যাৰ্থীসকলৰ যি বাধা আছে সেই বাধাৰ পৰা বিমুক্তি কৰি পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ শক্তি দিয়ক। আৰু যিসকল বাক্ৰোদ্ধাদি ৰোগ আছে সেই ৰোগৰ পৰা পৰিত্ৰাণ কৰক। কৰ্কট ৰোগ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰি ভূমি বিবাদ নিষ্পন্ন কৰক। গৃহকণ্ডল নিষ্পন্ন কৰি বিবাহ স্থানত যি বাধা আছে বাধাৰ পৰা বিমুক্তি কৰি ব্যৱসায় স্থানত ধনে ধান্য লক্ষ্মী বৃদ্ধি কৰি গৃহমধ্যে শান্তি প্ৰতিষ্ঠা কৰি সৰ্বতোপ্ৰকাৰ মংগলময় কৰি তেখেতসকলে মনত যি সংকল্প আছে সেই সংকল্প সিদ্ধি কৰি ভগৱন্তৰ গুণ মহাত্মা প্ৰকাশ কৰি তোমাৰ দোকানীশ্বৰণ সেবিবলৈ শৰীৰ শক্তি হৃদয়ত ভক্তি দিয়ক। আৰু আমাৰ সমূহ মন্দিৰৰ সদস্যসকলৰ প্ৰতি প্ৰভুৱে আশীষ কৰক। সেই আশীষৰ দ্বাৰাই তেখেতসকলৰ অসুস্থ শৰীৰে ভগৱন্তৰ দোকানীশ্বৰণত আনন্দ মনেৰে প্ৰভুৰ চৰণ কৰ্ম কৰিবলৈ শৰীৰ শক্তি হৃদয়ত ভক্তি দি সৰ্বতোপ্ৰকাৰ মংগলময় কৰি কৃপা কৰক। হৰ হৰ মহাদেৱ।